ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যমত এটা স্কলাৰশ্বিপৰ আপডেট দিছে। যেহেতু অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে, গতিকে এইটো কোনোপধ্যেই মিছা হ'ব নোৱাৰে। যোগ্য ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। ইয়াতে শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে অসমৰ অনুসূচিত জনজাতি শিক্ষাৰ্থীসকলৰ বাবে 2026-27 শিক্ষাবৰ্ষৰ প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক বৃত্তিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি হৈছে। অৰ্থাৎ ST শিক্ষাৰ্থীৰ বাবে ইতিমধ্যে প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ছাত্ৰ ছাত্ৰীয়ে এতিয়া আবেদন কৰিব পাৰিব। যোগ্য ছাত্ৰ ছাত্ৰীসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এইটো পৰ্টেলৰ জৰিয়তে আবেদন কৰিবলৈ আহ্বান জনোৱা হৈছে। অৰ্থাৎ শিক্ষামন্ত্ৰীগৰাকীয়ে অসমৰ ST শিক্ষাৰ্থীক আহ্বান জনাইছে যাতে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰে। ইয়াতে দেখুৱাইছোঁ এই স্কলাৰশ্বিপ কিন্তু NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ আবেদন কৰিব লাগিব। তেওঁলোকৰ যোগ্যতাৰ কথা কোৱা হৈছে যে তেওঁলোকৰ ফেমিলি ইনকাম 2.5 লাখ নাইবা তাৰ তলত হ'ব লাগিব। ইয়াৰ লাষ্ট ডেট হৈছে 6/10/2026। গতিকে এতিয়া বেছি সময় নাই, অতি সোনকালে ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে। ইয়াতে বাধ্যতামূলক কৰিছে NSP OTR পঞ্জীয়ন। NSP OTR এপৰ জৰিয়তে মুখমণ্ডল চিনাক্তকৰণ অৰ্থাৎ ফেচ অথেণ্টিকেশ্যন, আধাৰৰ সৈতে সংযুক্ত মোবাইল নম্বৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ ইনকাম চাৰ্টিফিকেট, জাতিগত প্ৰমাণপত্ৰ যিটো অসম চৰকাৰে প্ৰদান কৰে, লগতে আধাৰ সংযুক্ত বেংক একাউণ্ট লাগিব। এইখিনি হ'লেই কিন্তু ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। ইতিমধ্যে শিক্ষাৰ্থীৰ বাবে কেইবাটাও গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট স্কলাৰশ্বিপ মুকলি হৈছে। সেই স্কলাৰশ্বিপৰ বিষয়ে ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ। যদি চোৱা নাই তেতিয়াহ'লে চাব পাৰে। লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে।